মৰমৰ ছাত্ৰ-ছাত্ৰীসকল StudyTech Assam চেনেললৈ স্বাগতম জনালোঁ। তোমালোকৰ আজি এটা নতুন পাঠ আৰম্ভ কৰিম। পাঠটো হ'ল ৰেখা আৰু কোণ, চেপ্টাৰ হ'ল 6। ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে মোৰ ভিডিঅ' চাই আছা আৰু মই গম পাইছোঁ তোমালোকে বিভিন্ন কমেণ্টেৰে মোৰ কমেণ্ট বক্স ভৰাই দিছা। কিছু সংখ্যক ছাত্ৰ-ছাত্ৰীয়ে নতুনকৈ আহিছে, ভিডিঅ' চাইছে আৰু ভাল পাইছোঁ বুলি কৈছে। মোৰো ভাল লাগিছে। তোমালোকে ভিডিঅ'বোৰ চাই থাকা আৰু মই তোমালোকৰ কাৰণে ভিডিঅ' বনাই আছোঁ আৰু তোমালোকৰ এটা কথা নিশ্চিত যে তোমালোকৰ কোৰ্সটো নিৰ্দিষ্ট সময়ৰ আগত আমি শেষ কৰি দিম। গতিকে তোমালোকে আমাৰ লগত থাকি পঢ়ি থাকা আৰু এইটো কথাও কওঁ যে তোমালোকে ভিডিঅ'বোৰ পাই থাকিবলৈ হ'লে চেনেলটো তোমালোকে অন্ততঃ ছাবস্ক্ৰাইব কৰি ল'বা। আমি ভিডিঅ'বোৰ আপলোড কৰাৰ লগে লগে তেতিয়াই তোমালোকে লগে লগে নটিফিকেশ্যনটো পাবা। গতিকে লগতে লাইক আৰু শ্বেয়াৰ কৰি কিন্তু নাপাহৰিবা। আজি এতিয়া মই তোমালোকৰ পাঠটো হ'ল ৰেখা আৰু কোণ, চেপ্টাৰ 6। চেপ্টাৰটো কৰাৰ আগতে কিছু কথা তোমালোকক অকণমান মই জানকাৰী দি লৈছোঁ। ঠিক আছে, তোমালোকে সেই কথাখিনি অলপ জানিব লাগিব নহয়। তোমালোকে কিন্তু এই বস্তুবিলাক মই কিতাপত চাইছোঁ, ক্লাছ 6 মানতে তোমালোকে পঢ়িছিলা। মাজতে বস্তুবিলাক আকৌ গেপ হৈ যায়, কিছুৱে পাহৰি থাকে, কিছুৰ মনত থাকে। কিন্তু মই সকলোৰে কাৰণে কথাটো ক'ব লাগিব। গতিকে যিসকলে জানে খুব ভাল কথা, আৰু যিসকলে পাহৰি গৈছে অকণমান চাই লোৱা। তাৰপিছত তোমালোকে বস্তুবিলাক নিজে নিজে মনলৈ আহি যাব আৰু তোমালোকে ভাল পাবা। আৰু গোটেই চেপ্টাৰটো এটা ভিডিঅ'ত মই সম্পূৰ্ণ কৰিম, মানে ওৱান শ্বট ভিডিঅ'। এতিয়া তোমালোকে প্ৰশ্নবোৰ পাবৰ কাৰণে আৰু চিন্তা কৰিব এতিয়া নালাগে। এতিয়া চোৱাচোন তোমালোকৰ, এতিয়া মই কি কৰিছোঁ, পাঠটোৰ নাম হ'ল ৰেখা আৰু কোণ, নহয় জানো? ৰেখা আৰু কোণ, চেপ্টাৰ তোমালোকৰ 6। এই ৰেখা আৰু কোণ বুলি ক'লে ৰেখা আৰু কোণ বস্তুটো কেনেকৈ হয় অকণমান জানি লোৱা। তোমালোকে গম পাইছা যে আমি দুই ধৰণৰ ৰেখাৰ কথা পাইছোঁ দেই। দুই ধৰণৰ ৰেখাৰ কথা চোৱা, এই টাইপৰ কাৰ্ভ লাইন, বেকা ৰেখা, ঠিক আছে। আৰু আমি স্কেলেৰে মাৰোঁ। মই এতিয়া স্কেল ইউজ কৰা নাই, সেইটো মই স্কেলেৰে মাৰিব লাগিব। দিছ ইজ ষ্ট্ৰেইট লাইন, মানে সৰল ৰেখা। সৰল মানে হ'ল কোণ। গতিকে আমি এনেকুৱা ৰেখাৰ বিষয়ে পঢ়িব লাগে। কিন্তু এই বক্ৰৰেখাৰ বিষয়ে আমি এতিয়া তলৰ পৰ্যায়ত পঢ়িব নালাগে। গতিকে আমি পঢ়িব লাগিব কি, সৰল ৰেখাৰ বিষয়ে। ঠিক আছে, এতিয়া তেনেহ'লে আমি ওপৰতো বাদ দিওঁ আৰু, কাৰণ যিটো কথাৰ লগত আমি লাগি থাকি লাভ নাই। আমি যিটো কথা জানিব লাগে আগলৈ সেই কথাটোকে জানিম। গতিকে আমি কাৰ্ভ লাইনৰ বিষয়ে কোনো ডিছকাছ কৰিব নালাগে। ছাত্ৰ-ছাত্ৰীসকল চোৱা, মই লাইনটো ইমানকৈ মাৰিলোঁ। মোৰতো চোৱা বৰ্ডখন যথেষ্টই ডাঙৰ। মই লাইনটোতো ইয়ালৈকে মাৰিব পাৰোঁ, নহয়নে বাৰু? ইয়ালৈকে মাৰিব পাৰোঁ। ইয়াৰ অৰ্থটো কি, যে আমি যে দুইফালে কাৰ চিন দিছোঁ, যে আমি ৰে মানে বাৰু দিছোঁ, তাৰ মিনিংটো কি বাৰু? মানে ইচ্ছা কৰিলে আমি লাইনটো দুইফালে প্ৰডিউচ কৰিব পাৰোঁ, মানে বঢ়াই দিব পাৰোঁ। তাৰমানে সৰল ৰেখাবোৰ আমি ইচ্ছামতে দীঘল কৰি লৈ যাব পাৰোঁ। সেইটো হ'ল মানে তাৰ ধাৰণাটো। যিমান আছে তাতকৈ তুমি আৰু ডাঙৰ কৰি দিব পাৰা। সেইকাৰণে আমি এৰো মানে কাৰ চিন দিছোঁ। ঠিকে আছে। এতিয়া চোৱা, ইয়াৰ পৰা তোমালোকে কেইটামান নতুন নতুন কথা শিকিবা। শিকিবা নহয়, শিকিলে। মই তোমালোকক কৈছোঁ নহয়, জনা কথাকে মই কৈছোঁ। তুমি যদি মই এইকণতে জাষ্ট মই মোহাৰি দিওঁ, চোৱা সৰল ৰেখাডাল দুটা পাৰ্ট হৈ গুচি গ'ল। ঠিক আছে, দুটা পাৰ্ট হৈ গুচি গ'ল। এনেকৈ দিলে এইটো কি হ'ব, লাইন, ষ্ট্ৰেইট লাইন, মানে সৰল ৰেখা। মই ইংৰাজীতে দিছোঁ বাৰু, একো নাই। ষ্ট্ৰেইট লাইন, সৰল ৰেখা। ঠিক আছে। যেতিয়া তুমি লাইনটো এনেকৈ ব্ৰেক কৰি দিবা, মানে ভাঙি দিবা, দেখিবলৈ এনেকুৱা নহ'বনে বাৰু? মই এখন মোহাৰি দিছোঁ, তেতিয়া এইডালৰ নাম হ'ব ৰে, তাৰমানে কি হ'ব, ৰশ্মি। গতিকে এডাল ৰেখাৰ পৰা ফ্ৰম ওৱান ষ্ট্ৰেইট লাইন উই হেভ টু ৰেজ, দুডাল আমি ৰশ্মি পাওঁ। এতিয়া ৰশ্মি তুমি দেখা পাইছা, এটা এইফালে ডাইৰেকশ্যন আছে, এইফালে এটা দিশ আছে। ঠিক আছে। আৰু তাৰপিছত তুমি কি কৰিব পাৰা, যদি তুমি এনেকৈ মোহাৰি দিয়া, তুমি এইটো এটা পাৰ্ট পাই যাবা, এনেকুৱা এটা পাৰ্ট পাই যাবা, নহয়নে বাৰু? যিটো পাৰ্টত নেকি তুমি কি দিব নালাগে, ৰে চিন দিব নালাগে। ঠিক আছে, এনেকুৱা পাৰ্ট এটা। এই পাৰ্টটো আমি ক'ৰ পৰা পাইছোঁ? এই পাৰ্টটো আমি ইয়াৰ পৰা পাইছোঁ ন? ইয়াৰ পৰা আমি কাট কৰি আনিছোঁ, মানে কাটি আনিছোঁ। আৰু এইডালৰ নাম হ'ল লাইন ছেগমেণ্ট। কি হ'ব? লাইন ছেগমেণ্ট। লাইন ছেগমেণ্ট মানে কি হ'ব?
আমাৰ অসমীয়াত হ'ব ৰেখাখণ্ড কি হ'ব ৰেখাখণ্ড তে আমি ৰেখা এডালৰ পৰা ৰেখাখণ্ড পাম ৰেখা এডালৰ পৰা আমি কি পাম ৰশ্মি পাম গতিকে চোৱাচোন আমি ইমানখিনি কথা ইয়াতেই থাকে এতিয়া তোমালোকৰ কি হৈছে চোৱা আমি যেতিয়া নাম এটা দিব লগা হয় এই আখৰকেইটা কিন্তু বহুতে ইয়াত লিখে মই দেখা পাওঁ ইয়াত লিখে দিস ইজ ৰং হা ৰশ্মিটোৰ একেবাৰে জংটোৰ আগত নামবোৰ দিব নেলাগে গতিকে আমি শুদ্ধকে শিকিবলৈ হলে অকমান ভিতৰলে দাগটো মাৰি পেলাই দিব লাগে ঠিক আছে গতিকে এইডাল যদি তোমাৰ ষ্ট্ৰেট লাইন হয় তুমি এনেকে লিখিব লাগিব সাধাৰণতে এনেকে লিখিব লাগে ঠিক আছে এইটো তোমাৰ ৰে সাপোজ এটো এ বি হা গতিকে তুমি লিখিব লাগিব বি ফালে তুমি ৰেটো দিব লাগিব চোৱা ৰেটো কোনফালে আছে বি ফালে এ ফালে তুমি যদি এ বি দিয়া তুমি এ ফালে এ বি লিখি পেলাই এ ফালে দিব লাগিব নিশ্চয় বুজি পাইছা ডাইৰেকশনটো কোনফালে হয় আৰু এটোটো লাইন সেগমেন্ট সাপোজ এ বি এইবোৰ তুমি এনেকে দিব লাগিব ছাত্ৰ-ছাত্ৰীসকল এতিয়া তোমালোকৰ কিন্তু বহুত সুবিধা হ'ল মানে তোমালোকৰ এতিয়া ইমানে সুবিধা কৰি দিলে যে সৰল ৰেখা বুজাবলৈ আমি এটো ব্যৱহাৰ কৰিছিলো ৰে বুজাবলৈ ৰশ্মি বুজাবলৈ এফালে কাৰ্চিন দিছিলো আৰু ৰেখাখণ্ড বুজাবলৈ জাস্ট বাৰটো দিছিল বা মাত্ৰাটো দিছিল আজিকালি এইবোৰ একো দিব নালাগে জাস্ট এ বি বুলি লিখি থলেই হৈ যাব ইমান সুবিধা হ'ল চোৱা কেতিয়াবাটো আমাৰ ভুল হৈ ৰে দিবলৈ থাকে হা তাৰ পিছত তোমাৰ লাইন সেগমেন্ট ৰেখাখণ্ডৰ ওপৰত মাত্ৰা দিবলৈ থাকে যদি দিব নালাগে তেলে আমাৰ ভালেই কথা আমাৰ তেনেহলে এতিয়া ভুল নহয় তাৰ মানে প্ৰশ্নটোতে তোমাক থাকিবই এ বি যদি ৰশ্মি বুলি কয় ৰে বুলি কয় এ বি বুলি লিখিলে হয় ৰশ্মি বুজাব এ বি যদি লাইন সেগমেন্ট বুলি কয় তেনে এ বি টু লাইন সেগমেন্ট তাৰ মানে এটো এজ ইউজুৱেল মানে সচৰাচৰ অৰ্থ বুজাই যাব প্ৰশ্ন যদি ৰশ্মি কয় হেতু ৰশ্মিয়ে হ'ব কিন্তু ৰশ্মি চিনটো দিব নেলাগে এটা তোমালোকে অন্তত মোটামুটি এই কথাকিটা বুজি পালা এতিয়া তোমালোকে চোৱা আৰু দুটামান কথা মই কৈ লওঁ ইয়াৰ লগত ৰিলেটেড হয় এতিয়া তোমালোকে এইখিনি কথা জনাৰ পিছত আৰু দুটামান কথা তোমালোকে পঢ়িব লাগিব ধৰি লোৱা দুডাল ৰেখা আন এডাল ৰেখাই কাটিলে এডালক কি বুলি কয় ছেদক ট্ৰান্সভাৰ্সেল হয়নে ইয়াতে এই লাইন দুটা চোৱা এই লাইন দুটাটো এই পিনে এনেকে গৈ থাকিলে এফালে কোবাটো হয়তো লগ লাগিব গতিকে এই লাইন দুটা প্যাৰেলাল নহয় মানে সমান্তৰাল নহয় গতিকে সমান্তৰাল হওকে বা নহওকে কিন্তু আমাৰ এংগুল কেইটামান কিন্তু ফৰ্ম হ'ব নহয়নে বাৰু গতিকে কেইটা এংগুল ফৰ্ম হ'ব 8টা এংগুল ফৰ্ম হ'ব আকৌ তেনেকে লাইন বিলাক তোমাৰ প্যাৰেলালও হ'ব পাৰে তিনডাল লাইনও হ'ব পাৰে তেতিয়া এইবোৰ তোমালোকৰ কি হ'ব ঢেৰ এংগুল হৈ গল নহয়নে বাৰু এনেকুৱা ধৰণৰ কথাবিলাক মানে দুডাল লাইনক এডাল লাইনে কাটিলে যিবিলাক এংগুল হয় সেইবিলাক কথা মানে এই চেপ্টাৰটো আমি ডিসকাস কৰিম কথাটো হ'ল এইটো গতিকে প্যাৰেলাল হলে বা সমান্তৰাল হলে কিহৰ কথা আহিব অল্টাৰনেট এংগল একান্তৰ কোণ অপোজিট এংগল কৰেসপন্ডিং এংগল নহয়নে বাৰু ইন্টেৰিয়ৰ এংগল এইবিলাকৰ কথা আহিব অন্তঃকোণ এইবিলাকৰ কথা আহিব গতিকে সেইখিনি আমাৰটো ধৰ্ম আছে সেইখিনি বিষয় আমি প্ৰত্যক্ষভাৱে আমি বা তোমালোকৰ লগত আলোচনা কৰিম গতিকে এই ধৰণৰ কথাবিলাক আমি এই পাঠটোত আলোচনা কৰিম গতিকে সমান্তৰাল ৰেখা থাকিব ছেদক থাকিব নহয়নে বাৰু তাৰপিছত আৰু তোমালোকে চোৱা এই ৰে বিলাকৰ বিষয়ে ক'ত পাইছিলা তোমালোকে নৱম শ্ৰেণীতে হওক বা দশম শ্ৰেণীতটো আছেই ক্লাছ 10ত আছেই তোমালোকে যেতিয়া ক্লাছ 8তে হওক তেতিয়া তোমালোকে পোহৰৰ প্ৰতিফলন আৰু প্ৰতিসৰণ ৰিফ্লেকশন অফ লাইট এণ্ড ৰিফ্ৰেকশন অফ লাইট তাত যেতিয়া পঢ়িছিলা তোমালোকে ৰে আঁকিবৰ কাৰণে কি কৰিছিলা লাইন এটা মাৰিছিলা এৰো মাৰ্ক দিছিলা নহয়নে বাৰু আগত কাৰ চিন দিছিলা ৰে চিন দিছিলা গতিকে আমি সেইবিলাক আমাৰ ইউজ হৈ আছে তাত কিন্তু এৰো মাৰ্ক দিব লাগিব সায়েন্সত কিন্তু দিব লাগিব কাৰণ বস্তুটো কোনফালে বা কোনফালে গৈছে ৰিফ্ৰেকশন হৈছে মানে তোমাৰ মাধ্যম এটাৰ মাজেৰে পোহৰ গৈ আছে বায়ুৰ মাজেৰে পোহৰ গৈ আছে পানী আছে পানীত যেতিয়া মাজে পোহৰটো গ'ল ডাইৰেকশনটো সলনি হৈ যাব এইবিলাকৰ বিষয়ে তোমালোকৰ বিস্তৃত অধ্যয়ন আছে এটা ছাত্ৰ-ছাত্ৰীসকল এতিয়া আমি আৰু কেইটামান কথা আমি এই চেপ্টাৰটো এক্সাৰসাইজ কৰিবলৈ হলে জানিব লাগিব সেইকিটা টাৰ্ম বা পদ বুলি কৈছে সেইকিটা হল তোমালোকে চোৱা আমি এতিয়া যেতিয়া কোণ এটা গঠন হয় যেতিয়া এংগুল এটা বনে আমি সদায় কি হয় দুটা ৰে এঠাইত লগ লাগে
এইটো কি বুলি কয় কোণটোৰ প্ৰান্তবিন্দু বা শীৰ্ষবিন্দু নহয় না এইটো কোণটোৰ শীৰ্ষবিন্দু আৰু এইবিলাকক কয় ৰশ্মি এতিয়া ৰশ্মি বুলি নকৈ কোণৰ বাহু বুলি কয় সাইড অফ দি এংগল বুলিও তোমালোকৰ কয় আৰু এই এংগলটো তোমালোকৰ কি কয় ৰেখা দুডালৰ মাজৰ কোণ বা ৰশ্মি দুডালৰ মাজৰ কোণ এইটো কয় ইন্টাৰনেল এংগল আৰু তাৰ বাহিৰ ফালে যিটো এংগল থাকে এইটো এটা এংগল হয় বাহিৰ ফালে সেইটো কয় তোমালোকৰ বহিকোণ এক্সটাৰ্নেল এংগল ঠিক আছে তাৰ পিছত তোমালোকৰ চোৱা আৰু কেইটামান তোমালোকৰ দিয়া আছে যে আমি ৰেখাবিলাক যেতিয়া আঁকিম ৰেখাবিলাক যেতিয়া আঁকিম ধৰা আমি যেনিবা নাম দিব লাগে AB ঠিক আছে নাম আমি AB দি দিলো কিন্তু তোমালোকে মন কৰিবা যে তোমালোকে ৰেখা বুজাবলৈ এনেকুৱা সৰু ফলা আখৰ স্মল লেটাৰো ইউজ কৰিব পাৰা স্মল লেটাৰ ইউজ কৰিলে এটা আখৰ দিলে হয় এই ৰেখাডালৰ নাম সাপোজ L এই ৰেখাডালৰ নাম আকৌ AB দিলে কিন্তু ক্যাপিটেল লেটাৰ দিবা দুটা আখৰ দিবা এটা মূৰত দিবা ইটো আদাৰ এন্ডত দিবা কিন্তু স্মল লেটাৰ লিখিলে এটা লিখিলেও হয় গতিকে তোমালোকক কৈ থৈছো যে আমি হাউ ক্যান উই ৰিপ্ৰেজেন্ট এ লাইন ৰেখাডাল আমি কেনে ধৰণে বুজাম এই কথাটো গুৰুত্বপূৰ্ণ কথা গতিকে তোমালোকে স্মল লেটাৰ হলে এটা আৰু ক্যাপিটেল লেটাৰ দুটা মাথাত দিব লাগিব আৰু গতিকে এই ধৰণে আমি ৰেখা ৰিপ্ৰেজেন্ট কৰো ঠিক আছে এতিয়া তোমালোকে চোৱা ডিফাৰেন্ট টাইপস অফ এংগল বেলেগ কোণ তোমালোকে পাইছা একিউট এংগল সূক্ষ্ম কোণ একিউট এংগলটো অসমীয়াত কয় সূক্ষ্ম কোণ এংগলস লেস দেন 90 হয় না 0 তকে ডাঙৰ 90 তকে সৰু গতিকে একিউট এংগল বিলাক দেখিবলৈ সাধাৰণতে কি হয় এইটোৱে যেনিবা এইটো তোমাৰ যেনিবা সাপোজ 60 ডিগ্ৰী লেস দেন 90 তোমালোকৰ 90 হ'বলৈ হলে কেনেকুৱা হ'ব লাগিব চোৱা একদম খাৰা হ'ব লাগিব সিধা হ'ব লাগিব যেতিয়া সিধা হয় 90 এটা এডাল যেতিয়া এইফালে গুছি আহে অলপ ডাউনত গুছি আহে তলৰ ফালে গুছি আহে ক্লক ওয়াইজ গুছি আহে তেতিয়া কি হ'ব এংগলটো সৰু হৈ আহিব 90 পা তললৈ গুছি আহিব তেতিয়া সেই এংগলটো কি হ'ব লেস দেন 90 একিউট এংগল হ'ব গতিকে যদি মই এনেকা ট্ৰায়াঙ্গলটো জয়েন কৰি দিও বিকামছ এ ট্ৰায়াঙ্গল এটা ট্ৰায়াঙ্গল হৈ গল এইটো এংগলও যদি একিউট হয় এইটো সূক্ষ্ম তিনটা যদি সূক্ষ্ম হয় একিউট এংগল ট্ৰায়াঙ্গল সূক্ষ্মকোণী ত্ৰিভুজে হৈ গল দেখোন তিনিটা যদি সূক্ষ্ম হয় গতে কিমান ধুনিয়া কথা চোৱা গতিকে তোমালোকে সূক্ষ্ম কোণ পাই গলা ঠিক আছে তাৰ পিছত অবটিউজ এংগল স্থূল কোণ তাৰমানে এংগলটো এইটো ইমানলৈকে 90 থাকে তা 90 পা অলপ কি হৈ গল এনেকে আতৰি গল গতিকে এই এংগলটো ধৰা আমি কিবা এটা মনতে ভাবি লব পাৰো আমি যেহেতু জোখা নাই জুখিলেতো গম পামেই 110 ডিগ্ৰীটো কি হ'ব 90 তকে কি হ'ব 90 তকে ডাঙৰ 180 তকে সৰু এই এংগল বিলাকক আমি x বুলি কৈছো যেনিবা x এংগল গতিকে 90 তকে ডাঙৰ 180 তকে সৰু বিলাকক কি বুলি কয় স্থূল কোণ গতিকে তোমালোকৰ স্থূল কোণ ইয়াত আছে আকৌ যদি তুমি জয়েন কৰি দিয়া ত্ৰিভুজ হ'ব কি হ'ব স্থূলকোণী ত্ৰিভুজ অবটিউজ এংগল ট্ৰায়াঙ্গল ঠিক আছে তাৰপিছত ৰাইট এংগলৰ কথাটো তোমালোকক ক'লোৱে নহয় 1 এংগল 90 ডিগ্ৰী 90 ডিগ্ৰী সিম্বলটো এইটো তোমালোকৰ প্ৰতীকটো হেতু ঠিক আছে তাৰপা জয়েন কৰি দিয়া এই এংগলটোৰ কাৰণে নামটো হ'ল ৰাইট এংগল ট্ৰায়াঙ্গল ঠিক আছে তোমালোকে একিউট এংগল পালা সূক্ষ্ম কোণ পালা স্থূল কোণ পালা সমকোণ পালা তাৰ পিছত তোমালোকৰ আহি গল মানে সূক্ষ্ম কোণৰ পৰা গৈ সূক্ষ্ম কোণ ত্ৰিভুজ সমকোণৰ পৰা গৈ সমকোণী ত্ৰিভুজ আৰু স্থূল কোণৰ পৰা গৈ স্থূলকোণী ত্ৰিভুজ হৈছেগে মানে ট্ৰায়াঙ্গলটো মানে লাষ্ট সাইড দুটা তোমালোকে জয়েন কৰি দিব লাগে কথা সিমানেই তেতিয়া ট্ৰায়াঙ্গল বনিব এতিয়া তোমালোকৰ চোৱা আৰু কেইটামান এংগলৰ কথা আছে মোস্ট ইম্পৰ্টেন্ট পৰীক্ষাত তোমালোকে আহে ৰিফ্লেক্স এংগল অসমীয়াত কয় প্ৰবিদ্ধ বা প্ৰত্যাৱৰ্তী কোণ এই এংগলটো এনেকুৱা ধৰণৰ এংগল যে 180 তকে ডাঙৰ 360 তকে সৰু কি বুলি কৈছো 180 তকে এংগল বিলাক কি হ'ব ডাঙৰ এংগল বিলাকক আমি টি বুলি কৈছো যেনিবা 360 তকে সৰু তাৰমানে ধৰা ইয়াৰ মাজত কি হ'ব 181 ডিগ্ৰী হ'ব হয় নহয় 310 ডিগ্ৰী হ'ব 359 ডিগ্ৰী তাৰমানে তোমাৰ 180 তকে ডাঙৰ এংগল আৰু 360 যিবিলাক মাজত থাকিব সেইবোৰে তোমালোকৰ কি হ'ব ৰিফ্লেক্স এংগল গতিকে ৰিফ্লেক্স এংগল কি হ'ব যে সেইবিলাকে এংগল যিবিলাকৰ মেজাৰবোৰ 180 তকে ডাঙৰ 360 তকে সৰু এনেকুৱা ধৰণৰ প্ৰশ্ন তোমালোকৰ এক্সাৰসাইজত আছে গতিকে সেই কথাটো তোমালোকে মনত ৰাখিবা তাৰ পিছত তোমালোকৰ আৰু আছে পূৰক কোণ কমপ্লিমেন্টাৰী এংগল আৰু সাপ্লিমেন্টাৰী এংগল কমপ্লিমেন্টাৰী মানে কি আমি চোৱা এটা কথা জানো যে সাম অফ টু এংগলস দুটা এংগল যদি
সাম কৰাৰ পিছত প্লাস কৰাৰ পিছত যদি 90 হয় two angles together কল কি হ'ব কমপ্লিমেন্টাৰী এংগল ধৰি লোৱা তুমি এটা এংগল যেনিবা সাপোজ 60 আকিলা আৰু এটা এংগল যেনিবা 30 আকিলা আৰু দুইটা এংগল লগ লগাই দিয়াৰ পিছত কিমান হলগে 90 ডিগ্ৰী হল তাৰ মানে তোমাৰ এইকন হল 60 এইকন হল 30 গতিকে আলটিমেটলি 90 হৈ গলগে মানে সাম অফ টু এংগলস কিমান হল 90 ডিগ্ৰী তেতিয়া আমি এংগল দুটাক একেলগে বা কোণ দুটাক একেলগে কি বুলি কওঁ পূৰক কোণ আৰু সোৱা তোমালোকৰ আৰু এটা আছে হেতু হল সম্পূৰক কোণ সম্পূৰক কোণৰ আৰু এটা নাম আছে পৰিপূৰক কোণ সম্পূৰক কোণ কাক কয় দুটা কোণৰ সমষ্টি 180 হ'ব লাগে কি বুলি কলো দুটা কোণৰ যোগফল যদি 180 হয় তেতিয়া সম্পূৰক কোণ বুলি কয় বা পৰিপূৰক কোণ বুলি ধৰি লোৱা তুমি এটা কোণ আকিলা যেনিবা 110 কোণমান যন্ত্ৰ আকিলা ইটো তেতিয়া 70 আকিব লাগিব কাৰণ 110 + 70 কিমান হ'ব একেলগে 180 হ'ব গতিকে এটো তোমালোকে 6 তে পাই অহা কথা তথাপিতো মই তোমালোকক অৱগত কৰালো জনালো তাৰ পিছত তোমালোকৰ সোৱা আৰু এটা আহিছে সন্নিহিত কোণ কি নামটো শুনি পেলাই চাইছে সন্নিহিত কোণ একো নহয় তোমালোকে এনেকুৱা আমাৰ সন্নিহিত শব্দটো মানে মিনিং এনেকুৱা হয় ওচৰা আচৰি কোণ কি হ'ব ওচৰা আচৰি কোণ এডজাস্টেন্ট এংগল ঠিক আছে তুমি এংগল এটা বনালা ন এটো এংগল এটা বনি গল বনাৰ পিছত তুমি যদি এটা লাইন মাৰি দিলা মাজেদি এটা লাইন মাৰি দিয়াৰ লগে লগে এটো তোমালোকৰ কি হল উমৈহতীয়া বাহু কমন সাইড তে এই কমন সাইডটোৰ লগত আগৰ যিটো সাইডৰ লগত এটা এংগল হল আকৌ কমন সাইডটোৰ পৰা আগৰ যিটো অৰিজিনেল সাইড তাৰ লগত এটা এংগল হল এই দুইটা এংগলক একেলগে আমি কি বুলি কওঁ এডজাস্টেন্ট এংগল ঠিক আছে কেতিয়াবাটো এনেকুৱাও হ'ব পাৰে ধৰা এটো এই সাইডটো যেনিবা এনেকে আহি একদম এনেকুৱা হৈ গল সিধা হৈ গল ন এনে ধৰি লোৱা এই সাইডটো এবাৰ এই কোণলে আহিলে এই সাইডটো এবাৰ এই কোণ পালেহি এই সাইডটো আকৌ হি ডাউনত আহি আছে আৰু দেই এই কোণতহে জয়েন হৈ আছে এই সাইডটো এইটোৱে হয় এই সাইডটো কি হল এবাৰ এই কোণত আছিল এবাৰ এনেকে আহি একদম যেনিবা সিধা হৈ পৰিলেহি এনেকুৱাওটো হ'ব পাৰে নে নোৱাৰে এনেকুৱাও হয় তেতিয়াটো কি হ'ব তোমালোকৰ 180 ডিগ্ৰী এংগল হয় 180 ডিগ্ৰী এংগল হলে তো কি বুলি কয় সৰল কোণ straight angle না 180 ডিগ্ৰী কোণক সৰল কোণ বুলি কয় আৰু 90 ডিগ্ৰী কোণক কি বুলি কয় সমকোণ বুলি কয় গতিকে তুমি এটো কথা গম পালা যদি তুমি আকৌ এনেকে এডাল মাৰি দিয়া এটো কি হল ইয়াত যেনেকে তিনিডাল আছিল এইডালে অৰিজিনেল মাজত আকৌ এডাল মাৰি দিয়াৰ লগে লগে 180 ডিগ্ৰী এংগলটো আমাৰ দুটা ভাগ হৈ গল দুইটা এংগল আকৌ প্লাস কৰিলে কি হ'বগে 180 ডিগ্ৰী হ'ব ঠিক আছে গতিকে এটো তোমালোকৰ সন্নিহিত কোণে কিন্তু তেনেকে সন্নিহিত কোণ বুলি আমি ডাইৰেক্ট নকওঁ ৰৈখিক জুৰিয়া কোণ বুলি কম কি বুলি কম ৰৈখিক জুৰিয়া কোণ ৰৈখিক শব্দটো কেলে আহিলে এই গোটেই কোণটো যদিও সন্নিহিত কোণ কিন্তু দুইটা কোণৰ যোগফল 180 হোৱাৰ কাৰণে নামটো ৰৈখিক জুৰিয়া কোণ ইয়াত কিন্তু 180 হৈ থকা নাই কাৰণ এই দুটা কোণৰ যোগফল 180 নহয় আৰু সেইকাৰণে আমি নাম দিছো সন্নিহিত কোণ গতিকে এটো সন্নিহিত কিন্তু এটো সন্নিহিতক আমি কি হ'ব ৰৈখিক জুৰিয়া কোণ ছাত্ৰ-ছাত্ৰীসকল তোমালোকক কেবাটাও ডেফিনিশ্যনৰ বিষয়ে কলো আৰু এটা কবলে আছে লাষ্ট তোমালোকৰ ভাৰ্টিকেলি অপোজিট এংগল বিপৰীত কোণ এতিয়া বিপৰীত কোণৰ সম্বন্ধে তোমালোকক যদি অকমান কৈ দিও তেতিয়াহলে আমি আৰু নেক্সট কবলগীয়া নাই অনুশীলনী জাস্ট আমি সমাই দিম আৰু এটা চোৱা এইটো এটা কোণ নহয়নে বাৰু এইটো এটা কোণ আৰু এটা কোণ আছে হা দুটা কোণৰ শীৰ্ষবিন্দু একেটাই তেতিয়া কোণ দুটা কি বুলি কয় ভাৰ্টিকেলি অপোজিট দুটা এংগল আছে দুইটা এংগল আকৌ শীৰ্ষবিন্দু একেটাই গতিকে দুটা কোণৰ যদি শীৰ্ষবিন্দু একেটাই হয় তেতিয়া এই কোণ দুটাক আমি কি বুলি কম ভাৰ্টিকেলি অপোজিট এংগল অৱশ্যে এই দুটাও তোমালোকৰ ভাৰ্টিকেলি অপোজিট এংগল টু পেয়াৰ্স অফ ভাৰ্টিকেলি অপোজিট এংগলছ ঠিক আছে ছাত্ৰ-ছাত্ৰীসকল এইখিনি কথাই তোমালোকক কবলগীয়া আছিল এইখিনি কথা কোৱাৰ পিছত আমাৰ ইয়াত আৰু কেনেকুৱা কোনো সংজ্ঞা লিপিবদ্ধ কৰা নাই গতিকে আমি সিধাই অনুশীলনীত সোমাই যাওঁ এতিয়া তোমালোকে অনুশীলনীটো আৰম্ভ কৰাৰ আগতে তোমালোকৰ লগতে বুক বিলাকো মেলি লবা নিজৰ কিতাপখনো মেলি লবা চিত্ৰবোৰ যেহেতু বুকত দিয়ে থৈছে হেতুলৈ আমাৰ কোনো চিন্তা কৰিবলগীয়া দৰকাৰ নাই ডায়াগ্ৰাম আঁকি থৈছে কোৱেশ্চন পেপাৰত আহিলেও তোমালোকৰ ডায়াগ্ৰামটোৰ লগত আঁকি থোৱা থাকিব কোৱেশ্চন থাকিব কি কৰিব লাগে জাস্ট তোমালোকে সলভ কৰিব লাগে ঠিক আছে নেক্সট তেনেহলে আমি এক্সাৰসাইজ
6.1 ৰ 1 টো আৰম্ভ কৰো আমি কোৱেশ্চন 1 টো মই লিখিলো 1 টোৰ যেহেতু ছবিটো আঁকি থোৱা আছে মই জাস্ট আঁকি ললো ইয়াতে কৈছে ইয়াতে চোৱা এ বি আৰু সি ডি ৰেখা দুডালে ও বিন্দুত কাটিছে বুলি কৈ আছে তোমালোকে মনত ৰাখিবা সৰলৰেখা দুডাল কোন দুডাল একচুয়ালি এডাল এ বি এডাল সি ডি ওই কথা কিন্তু ইয়াত কোৱা নাই মানে কটাকটি কৰা ৰেখাডাল হল এডাল এ বি এডাল সি ডি ঠিক আছে আৰু এওচি মানে তোমাৰ এইটো কোণৰ কথা কৈছে এইটো কোণ আৰু এইটো কোণ এই দুটা কোণ যোগ কৰিলে 70 ডিগ্ৰী হয় বুলি কৈছে আৰু বিওডি এই কোণটো 40 ডিগ্ৰী বুলি কৈছে আৰু তোমালোকে নিৰ্ণয় কৰিব লাগে বিওই এই কোণটোৰ যোগটো উলিয়াই দিব লাগে আৰু প্ৰত্যাৱৰ্তী সিওই এই কোণটো উলিয়াম আৰু ইয়াৰ প্ৰত্যাৱৰ্তী মানে প্ৰবিদ্ধ কোণ উলিয়াম নহয়নে বাৰু ৰিফ্লেক্স এংগল উলিয়াম এতিয়া তোমালোকে চোৱা প্ৰথমতে আমি ইয়াতে লিখি লম দিয়া আছে না দিয়া আছে আমি যোগ মাহবোৰ প্ৰথমতে বিওডি কোণটোৰ তোমালোকৰ যোগ দিয়া আছে কিমান দিয়া আছে 40 ডিগ্ৰী দিয়া আছে আৰু তোমালোকক কি দিয়া আছে চোৱা এওচি কোণৰ যোগ আৰু বিওই কোণৰ যোগ মানে এওচি মানে এইটো কথা কৈছে বিওই মানে এইটো কোণৰ কথা কৈছে এই দুটা কোণ যোগ কৰিলে হেনো 70 ডিগ্ৰী হয় এই দুটাই তোমালোকক দিয়া আছে বাকিখিনি প্ৰশ্নত আছে আৰু কি উলিয়াব লাগে এতিয়া তোমালোকে চোৱা মই তোমালোকক কৈছো এ বি এডাল ৰেখা নহয় জানো এই তিনিওটা কোণ যোগ কৰিলে কিমান হ'ব 180 হ'ব যেহেতু এ ও বি এডাল কি হ'ব ও টো মই মাজতে দি দিছো একো দিব পাৰিম যেহেতু এ বি এডাল ৰেখা এডাল সৰল ৰেখা ন কোন ৰেখা মানে সৰল ৰেখা গতিকে সৰল ৰেখা যদি হয় আমি ইয়াতে কেইটা কোণ পালো এটা এওচি পালো এটা সিওই পালো এইটো এওচি এইটো হল সিওই আৰু এই শেষৰ ফালটো হল বিওই ন এই গোটেইকেইটা যোগ কৰিলে আমি কিমান পাওঁ সৰি 180 ডিগ্ৰী ন 180 ডিগ্ৰী আৰু ব্ৰেকেটত লিখিম কি ৰৈখিক জুৰীয়া কোণ ৰৈখিক লিনিয়াৰ পেয়াৰ ইংৰাজীত হ'ব লিনিয়াৰ পেয়াৰ ৰৈখিক জুৰীয়া কোণ লিখি দিয়া তোমালোকে এই কথা লিখি দিবা পৰীক্ষাত ৰৈখিক জুৰীয়া কি হ'ব কোণ ঠিক আছে এটা ভালকে মন কৰা এওচি আৰু বিওই এই দুটা আছে নে এওচি আৰু বিওই এই দুটা লগ লাগিলে কিমান ডিগ্ৰী হ'ব তোমাৰ 70 ডিগ্ৰী ওচৰলে আনি ললেও লবা নললেও নাই গতিকে এই মই দাগ যে দিছো এই দুটাৰ যোগফল এই দুটাই যোগ হৈ আছে আৰু লগত কি আছে COE equal to 180 ডিগ্ৰী আৰু COE কোণটো যদি তোমাক লাগে অতি সহজে ওলাব 70 ডিগ্ৰীটো সিফালে মাইনাস কৰি নিবা কিমান হ'ব 110 ডিগ্ৰী ঠিক আছে এই কোণটো তুমি পাই গলা এটো কিমান বুলি পালা 110 ডিগ্ৰী পালা এটা হেতুৱে নাম তোমালোকৰ কি আছিলে COE এটা হে COE কোণটোৰ প্ৰত্যাৱৰ্তী কোণ উলিয়াবলৈ কৈছে ৰিফ্লেক্স এংগল উলিয়াবলৈ কৈছে এটা ৰিফ্লেক্স এংগল তোমাৰ কি হ'ব চোৱা কেনেকৈ উলিয়াম গতিকে প্ৰত্যাৱৰ্তী প্ৰবিদ্ধ বুলি কয় প্ৰত্যাৱৰ্তী COE প্ৰত্যাৱৰ্তী শব্দটোৰ মিনিংটো কি যে আনসাৰটো 180 ডিগ্ৰীতকৈ ডাঙৰ হ'ব আৰু 360 ডিগ্ৰীতকৈ সৰু হ'ব যেহেতু এটা 110 হৈ আছে দেখা দেখি কোৱেশ্চনটো ৰঙে হৈ আছে ন কিন্তু তুমি চোৱা এই কোণটো নিৰ্ণয় কৰাৰ পিছতহে তোমালোকে প্ৰত্যাৱৰ্তী কোণৰ কথা ভাবিবা এটা প্ৰত্যাৱৰ্তী কোণ উলিয়াবলৈ হলে 360 ৰ পৰা বিয়োগ কৰিবা দেই সদায় এটো কিমান হ'ব 250 ডিগ্ৰী গতিকে তোমালোকে এটা আনসাৰ পাই গলা প্ৰত্যাৱৰ্তী কোণৰ মেজাৰটো পাই গলা আখেটো কিমান 250 ডিগ্ৰী গতিকে আৰু এটা আছে COE হৈ গল গতিকে BOE আছে BOE এই কোণটোৰ যোগটো তোমালোকৰ কিমান হ'ব চোৱা BOE কোণটো তুমি কেনেকৈ উলিয়াবা এইটোতো তোমালোকে গম পালা এইটো কিমান এইটো 40 হলে এইটো কিমান হ'ব 40 হ'ব অপোজিট এংগল গম পাইছা নহয় তে হেতু ধৰণে তোমালোকে উত্তৰটো উলিয়াব লাগিব ঠিক আছে এই কোণখিনি আমি মোহাৰি লৈছো বহুত ধৰণে কামবিলাক আগবঢ়াব পাৰিম এতিয়া তোমালোকে এইডালো পাও উলিয়াব পাৰা COD এটা লাইন হেতু পা ওলাব তোমালোকে ঢেৰ পদ্ধতি আছে COD এডাল কি হ'ব সৰল ৰেখা হেতু পা উলিয়াই দিয়া ইয়াত এনেকুৱা কথা নাই যে এইটো পাই উলিয়াব লাগিব এডালটো সৰল ৰেখা হয় COD তে তিনটা কোণৰ যোগফল কিমান হ'ব তিনটা কোণৰ যোগফল তোমালোকৰ 180 হ'ব তে COE প্লাস BOE প্লাস BOD ন এটো 180 ডিগ্ৰী তোমালোকে লিখিবা কাৰণটো হল ৰৈখিক জুৰীয়া কোণ লিনিয়াৰ পেয়াৰ মানে হা
তে COE কোনটো তুমি 110 বুলি ইতিমধ্যে পাইছিলা জাস্ট ক্যালকুলেশনটা আমি কৰিছিলো BOE টো আমি উলিয়াই দিম আৰু নহয় জানো BOE কিমান পালো BOE উলিয়াব লাগে ঠিক আছে BO লিখি দিছো BOD টো 40 বুলি পাইছো তে অসুবিধা একো নাই পোৱা জোখবিলাক লিখি দেবা ইয়াৰ পাইছা কাৰণে লিখিছা ইয়াৰ পাইছা কাৰণে লিখিছা বি টো অকমান মই ভাল কৰি দিছো 40 পালা গতিকে ইয়াৰ পৰা তোমালোকে সহজে চোৱা BO কি পুনৰ জোখটো উলিয়াব পাৰিবা কেনেকৈ এটো 180 হৈ আছে ন 110 40 কিমান হ'ব 150 হ'ব 150 টো ইফালে তুমি মাইনাস কৰি লৈ যোৱা গতিকে কিমান হ'ব 30 ডিগ্ৰী গতিকে BOE কোণৰ তোমালোকৰ জোখ ওলাই গ'ল গতিকে ছাত্ৰ-ছাত্ৰীসকল তোমালোকক দুটা প্ৰশ্নৰ উত্তৰ বিচাৰিছিলে দুইটা প্ৰশ্নৰ সমাধান পাই গলা তেনেহলে আমি কোৱেশ্চন 2 টো আৰম্ভ কৰো তোমালোকৰ চিত্ৰটো দিয়া আছে ইয়াতে চিত্ৰটো তোমালোকৰ বুকত 6.14 বুলি দিয়া আছে বা যি হওক তোমালোকৰ XY আৰু MN এডাল হল XY এডাল হল MN এই দুডাল হল মেইন সৰলৰেখা যত নেকি কটাকটি কৰিছে কোট কৰিছে O বিন্দুত আৰু O বিন্দুতে এডাল লম্বও আছে আৰু লম্ব থাকিলে কি হয় 90 ডিগ্ৰী কোণ হয় ঠিক আছে আৰু এটা দিয়া আছে A:B A আৰু B কোণ দুটা অনুপাতটো হল 2:3 ৰেশিও অফ টু এংগলস A and B is 2:3 ফাইন C অকল C এংগলটোৰ জোখটো তোমালোকে নিৰ্ণয় কৰি দিব লাগে এতিয়া তোমালোকে চোৱা তোমালোকৰ যেতিয়া এডাল সৰলৰেখাৰ ওপৰত লম্ব থাকে লম্ব হোৱাৰ লগে লগেতো 90 ডিগ্ৰী হয় আৰু যেতিয়া তোমালোকৰ 90 ডিগ্ৰী হয় তোমালে এইফালে যদি 90 হয় এইফালে অটোমেটিক 90 হ'ব কাৰণ গোটেই কোণটো কি হয় 180 ডিগ্ৰী হয় এটা এটা সিম্পল কথা মানে বৰ সহজ কথা গতিকে তোমালোকে হেতু বুজি পাবাই গতিকে আমি চাওচোন প্ৰথম আমি সমস্যাটো সমাধান কৰিবলৈ যত্ন কৰো ইয়াতে তোমালোকে কি আছে যে আমাক এটা এংগল 90 বুলি দিয়া আছে ন POY ইমান ডিগ্ৰী দিয়া আছে 90 ডিগ্ৰী আৰু ইয়াৰ পৰা কি ইমপ্লাই কৰিছা যে POX বা XOP যি তুমি লিখা আৰু দুইটাই শুদ্ধ মাত্ৰ এইফালৰ পৰা লিখিছা নে এইফালৰ পৰা লিখিছা মাজতে কিন্তু ওটো পৰিব লাগিব এটো কিমান হ'ব 90 ডিগ্ৰী কথা বুজি পাইছা এটো যদি 90 এইফালৰটো অটোমেটিক কি হ'ব 90 হ'ব আৰু এটা তোমালোকক দি থৈছে চোৱা A:B অনুপাতত দিয়া আছে 2:3 ঠিক আছে তুমি এটো ফ্ৰেকশন বা ভগ্নাংশ কৰি লবা দেই ভগ্নাংশ কৰি লবা আৰু ইকুৱেল টু k ধৰিবা অনুপাতৰ অংকবোৰ সদায় k ধৰিব লাগে অন্য আখৰ ধৰিলেও হয় কিন্তু আমাৰ সৰহ সংখ্যক ছাত্ৰ-ছাত্ৰী বা শিক্ষকে বুজাওতে k ধৰে আমি সেইকাৰণে সকলোৱে যেটো বুজি পায় বা ধৰে হেতুকে ধৰিছো তে a ৰ পুনে পুনে 2 আছে গতিকে a ইকুৱেল টু কিমান হ'ব 2k আৰু b ৰ পুনে পুনে 3 আছে b ৰ পুনে পুনে 3 আছে গতিকে কিমান হ'ব ঠিকে ছাত্ৰ-ছাত্ৰীসকল এতিয়া তোমালোকে চোৱা a আৰু b লগ লাগিলে তোমালোকৰ কিমান হ'ব এই এংগলটো তোমালোকৰ POX আৰু POX কোণতে কোন সোমাই আছে a আৰু b সোমাই আছে যেহেতু POX কোণটো আমাৰ কিমান ডিগ্ৰী 90 ডিগ্ৰী আৰু এই POX তে তোমালোকৰ কি দুটা কোণ সোমাই আছে a আৰু b গনে a আৰু b 90 বুলি কলেও কথা একেটাকে বুজাব আৰু এতিয়া চোৱা a মানে তোমাৰ 2k আৰু b মানে হল তোমাৰ 3k 90 হল দুইটা লগ লাগিলে তোমালোকৰ এটো হ'ব 5k ন এটো তোমালোকৰ 90 হল আৰু k মান তোমালোকৰ কি হ'ব এই 5 এৰে 90 নাম্বাৰটো হৰণ কৰিলে আমাৰ 18 বাৰ যাব 5 18 90 এটা তোমালোকৰ ab মান ওলাই গল চোৱা যেতিয়া k মান ওলাই গল k এৰ মানটো এখানে পাতি দিয়া k ঠাইত কিমান হ'ব 18 2 18 36 আৰু k ঠাইত যদি তুমি 18 বহাই দিয়া গতিকে k নাম্বাৰটো আমি বহুৱাই পেলাই a আৰু b ৰ ভ্যালু কি কৰিম ডিটাৰমিন কৰিম এতিয়া মই চোৱা তোমালোকৰ এইখিনি মহাৰি লৈছো দেই কথাখিনি আৰু এতিয়া মই ওপৰত লিখিম গৈ তেতিয়া আমি কি পাম ঠিক আছে তে a ভ্যালু কিমান হ'ব a ভ্যালু হ'ব 2k মানে 2 * 18 কিমান হ'ব 30 b ভ্যালু কিমান হ'ব 3k 3 পূৰণ 18 কিমান হ'ব 54 চোৱা আমাক a আৰু b উলিয়াবলৈ কোৱা নাছিলে আমাক কৈছে যে c উলিয়াবা কিন্তু চোৱা ডাইৰেক্ট c টো নলাই কাৰণে আমি কি কৰিলো আপকিয়াকে a আৰু b ভ্যালুটো উলিয়াই ললো a b ভ্যালু উলিয়াই লোৱাৰ পিছত আমাৰ এটা প্ৰশ্নটো সহজ হৈ পৰিলে
এতিয়া তুমি দেখি থাকিবা যে অংকটো মই কেনেকৈ কৰিছো দেই লাষ্ট লাইন আৰু এতিয়া তোমালোকৰ সামৰণি পৰি গৈছে যিহেতু MON এডাল কি হ'ব সৰল ৰেখা কাৰণ বুকত তোমালোকক কৈ দিছে MN এডাল ৰেখা MN ৰেখা মানে MN ৰেখাডালতে O2 আছে নহয় গতিকে MON বুলি কৈছো আৰু এটা তুমি চোৱা A সাইডটোত A দুটা কোণ নাই জানো এটা কোণ B এটা কোণ C therefore B plus C কিমান হ'ব 180 ৰেখাডালৰ এইটো সাইডে কিমান হয় 180 হয় এইটো সাইডেও হয় আমি ওপৰ সাইডটো লোৱা নাই আমাৰ যিটো সাইডত C আখৰটো আছে সেই সাইডটো ল'ব লাগে ঠিক আছে B আৰু C হ'ল B ভ্যালু তোমাৰ কিমান হ'ল চোৱা 54 ডিগ্ৰী আৰু C থাকিলে 180 ডিগ্ৰী গতিকে আমি C টো সহজে পাই যাম 180 ডিগ্ৰী পা 54 টো তুমি কি কৰিব লাগিব মাইনাস কৰিব লাগিব তুমি ধুনিয়াকৈ মাইনাস কৰি লোৱা 54 পাতি পেলাই 10 ৰ 4 গ'ল কি হ'ব 6 7 ৰ 5 গ'ল 2 গতিকে 126 ডিগ্ৰী ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ প্ৰশ্ন 2 নম্বৰটো সমাধান হৈ গ'ল এতিয়া মই ৰৈ নাথাকো মই কোৱেশ্চন এতিয়া 3 টো ষ্টাৰ্ট কৰোৱেই চিত্ৰ অকা হৈ আছে তোমালোকে দেখা পাইছা আৰু এই চিত্ৰটোত তোমালোকৰ প্ৰশ্ন কি দিয়া আছে যে PQR তাৰমানে এইটো কোণ সেইটো কোণৰ লগত সমান PRQ এই দুটা কোণ সমান আৰু তুমি প্ৰমাণ কৰিব লাগে যে এইটোৱে সমান গতিকে খুব সহজ প্ৰশ্ন দুটা লাইনেই হ'ব তোমালোকৰ কেৱল চাই থাকাচোন তোমালোকে মন কৰিবা PQR মানে মই ভিতৰৰ অন্তঃকোণটো লিখিছো ইন্টাৰনেল এংগল এইটো কোণ PQR আৰু এটা এই বহি কোণটো তোমালোকে চোৱা এই দুইটা কোণৰ যোগফলটো তোমালোকে কি হয়তো জানাই PQR কিমান হ'ব 180 ডিগ্ৰী হয় না ইংৰাজী লিখিলে কি হ'ব লিনিয়াৰ পেয়াৰ হ'ব ন অসমীয়া লিখিলে হ'ব ৰৈখিক জুৰীয়া কোণ অসমীয়াটো কৈ দিছো বাৰু তোমালোকে লিখি ল'বা ৰৈখিক জুৰীয়া কোণ ব্ৰেকেটত কি লিখিব লাগিব ৰৈখিক জুৰীয়া কোণ ঠিক আছে ইংৰাজীত হয় লিনিয়াৰ পেয়াৰ আৰু আকৌ তেনেকৈ এইটো কোণ যোগ কৰিলে এই দুটা কোণৰ যোগফল তোমালোকৰ ঠিক 180 হ'ব একেডাল ৰেখাৰ ওপৰত আছে PRQ plus PRT equal to 180 ডিগ্ৰী ন এইটো সমীকৰণ তোমালোকে একেৰে বুজাবা এইটো তোমালোকে দুইৰে বুজাবা ইয়াৰো কাৰণটো হ'ব একেটাই লিনিয়াৰ পেয়াৰ মানে ৰৈখিক জুৰীয়া কোণ আৰু 1 আৰু 2 পৰা আমি কি কৰিম চোৱা এই 1 আৰু 2 সমীকৰণ দুটা আমি একেলগ কৰিব পাৰো ইয়াৰ কাৰণটো হ'ল এইটো যে এই দুটা যোগ কৰিলেও 180 হয় এই দুটা যোগ কৰিলেও 180 হয় তাৰ মানে আলটিমেটলি সোঁফালে ৰাইট সাইডৰ ৰিজাল্ট গিটা একে আছে ৰাইট সাইডৰ যদি ৰিজাল্ট গিটা একে হয় লেফট সাইড বিলাক কি হয় অটোমেটিক ইকুৱেল হৈ যায় গতে এইটো ইকুৱেল টু এইটো পাতা PQS equal to তাৰমানে এইটো ইকুৱেল টু এইটো হ'ব PRQ plus PRT এটা নিশ্চয় এইটো পটা সিস্টেমটো বুজি পাইছা ইয়াতে এটা মই কাম কৰিম PQS এইটো চোৱা PQR তোমালোকে দেখা পাইছা PQR কোনটো হ'ব এইটো ন এই PQR বদলি মই কি লিখিম বাৰু কি লিখিব লাগিব তাৰ সমান এটা লিখি দিয়া PRQ ঠিক আছে বাকি আৰু সলাব নালাগে এটাই সলাবলৈ দিছে যদি PQR ঠাইত এইটো লিখা বা এইটো ঠাইত এইটো লিখা যিকোনো এটাহে তুমি সলাব পাৰিবা অৰ্থটো হ'ল সেইটো গতিকে PRQ আৰু PRT এতিয়া তুমি চোৱা দুইফালে কিবা সমান হৈ গ'ল নেকি ইয়েস PRQ সমান হ'ল আৰু লাকি থাকিলেগে কি বাৰু PQS equal to PRT এইটো চোৱা PQS PRT ওলা লাগে না ওলা গতিকে প্ৰমাণ কৰা হ'ল ইংৰাজীতে হওক অসমীয়াতে হওক লিখি দিলে হ'ল P আৰু BET গতিকে তোমালোকৰ কোৱেশ্চন 3 কৰাই আছিল 3 প্ৰশ্ন সমাধান হৈ গ'ল এতিয়া আমি 4টো প্ৰমাণ তোমালোকক কৰি দিছো কোৱেশ্চন 4 টো তোমালোকৰ কি দিয়া আছে কৈছে যে x plus y equal to w plus z তাৰমানে x কে y কে প্লাস কৰিলে যিটো ওলাব w কে z কে প্লাস কৰিলে একেটাই ওলাব ইকুৱেল মানে প্ৰমাণ কৰিব লাগে যে AOB যে লাইন এটা লাইন বুলি কেনেকৈ প্ৰমাণ কৰে এইডাল সৰলৰেখা কেনেকৈ প্ৰুফ কৰিবা কথাটো এইটোৱে যদি সৰলৰেখাডালৰ মাজৰ বিন্দুত সৰলৰেখাডালৰ যেতিয়া আছে মাজৰ বিন্দুত যদি তুমি 180 ডিগ্ৰী দেখাব পাৰা এইডালে কি বুজাব সৰলৰেখা বুজাব গতিকে আজিৰ পৰা গম পালা যে সৰলৰেখা কেনেকৈ নিৰ্ণয় কৰে যে আমি 180 ডিগ্ৰী লিনিয়াৰ পেয়াৰ না স্ট্ৰেইট এংগল দেখাব লাগিব ন এতিয়া তোমালোকৰ সহজ প্ৰশ্ন এতিয়া দিয়া আছে বুলি আমি লিখিয়ে লওঁ দিয়া আছে
দুটা মান দিয়া আছে x plus y plus কৰিলেও w আৰু z ৰ লগত ইকুৱেল হ'ব ন প্ৰমাণ কৰিব লাগে যে AOB এডাল ৰেখা ন গতিকে মই তালৈকে লিখিলো বাৰু এটা প্ৰমাণটো আমি কৰি দিছো প্ৰমাণটো কৰিবৰ কাৰণে বহুত সহজ প্ৰশ্ন তোমালোকে এটা কথা পাইছিলা এটা বিন্দুত কিমান ডিগ্ৰী কোণ থাকে প্ৰশ্নটো শুনিলে অকমান কিবা আচৰিত যেন লাগে বিন্দুত কিমান ডিগ্ৰী থাকে তোমালোকে মন কৰিবা যেতিয়া বিন্দু এটা কথা কওঁ আমি এনেকে বিন্দুটোৰ মাজেৰে যদি আমি কিছুমান ৰেখা টানি দিওঁ গতিকে এই বিন্দুটোত বহুত কোণ সৃষ্টি হৈ গ'লে গোটেই কোণবোৰৰ সমষ্টি সদায় কি হয় 360 হয় তাৰ মানে বিন্দুস্থ কোণৰ সমষ্টি 360 ডিগ্ৰী যেহেতু O বিন্দুটোত 4টা কোণ হৈছে গতিকে O বিন্দুটোত 4টা কোণৰ সমষ্টি সদায় কিমান হ'ব 360 ডিগ্ৰী আমি জানো যে বিন্দুস্থ কোণৰ সমষ্টি কিমান হ'ব 360 ডিগ্ৰী এটো জানিবলগীয়া কথা আৰু 1 মাৰ্কৰ কাৰণে এনেও জানিব লাগে ন গতিকে এটো বিন্দু হৈছে বিন্দুত থকা কোণৰ সমষ্টি ইয়াতে কি আছে x আছে x plus y plus w plus z ন x plus y plus z plus w একো নাই 4টা তুমি লিখিলেই হ'ল আগ পিছলে একো দিগদাৰ নাই 360 ডিগ্ৰী ন এতিয়া আমি এটা কাম কৰিম x plus y টো থাওক w যিকোনো এটা চেঞ্জ কৰিবা w plus z মানে কি এই w আৰু z নিলিখো তাতে লিখিম x plus y এটো চেঞ্জ কৰি দিব পাৰিবা দেই বলে নহয় মই এটো চেঞ্জ কৰোঁ তেতিয়া w plus z হ'ব কিবা এটা কৰিবা আৰু এতিয়া তোমালোকৰ কি হ'ল চোৱা 2x x দুটা y দুটা 300 তোমালোকৰ 60 ডিগ্ৰী হ'ল তাৰপিছত তুমি 2 এটা কমন লোৱা কমন কথাটো বুজি পোৱা চাগে আমি এলজেব্ৰাত কেনেকৈ আমি সংখ্যাবিলাকক কমন লওঁ ইয়াতো ঠিক একে ধৰণে হয় তাৰপিছত তুমি x + y টো ৰাখি পেলাই 360 তললৈ 2 টো লৈ যাবা কটাকটি পাৰিবা 180 ডিগ্ৰী পাবা তাৰ মানে ইকুৱেল টু ইয়াতে লিখি দিছো 180 ডিগ্ৰী এটা কি হ'লগে চোৱা এই কোণ দুটাৰ সমষ্টি 180 পালা মই কৈছিলো যে যেতিয়া তোমালোকে দুটা কোণৰ সমষ্টি 180 ডিগ্ৰী পাবা 180 টোৱে সদায় সৰল ৰেখা বুজায় ঠিক আছে এতিয়া তোমালোকৰ কাম হৈয়ে গৈছে আৰু জাস্ট সামৰণিটো মই মাৰি দিছো প্ৰশ্নটোৰ তোমালোকে এইকণলৈকে শুদ্ধকৈ লিখি লবা x + y কিমান পালো 180 ডিগ্ৰী গতিকে হ'লগে x মানে কি হ'ব BOC মানে কোণটো তোমালোকে দেখা পাইছা আৰু এইফালে তোমালোকৰ কি আছিল মই বুকতে চাইছো বাৰু AOC ন y মানে হ'ল AOC গতিকে এটো কিমান হ'ব তোমালোকৰ এইপিনে 180 y টো হ'ল এইকণত a আছিলে AOC আৰু y টো হেতু হ'ল আৰু x টো হ'ল BOC ঠিক আছে আৰু দুইটা কোণ মিলি আমাৰ হ'ব AOB = 180 এটাকে AOB এডাল কি হ'ব সৰল ৰেখা এটা তোমালোকৰ প্ৰশ্ন সমাধান সম্পূৰ্ণ হ'ল এতিয়া আমি কোৱেশ্চন 5 টো ষ্টাৰ্ট কৰো কোৱেশ্চন 5 টো তোমালোকক দিছে যে POQ এডাল সৰল ৰেখা এডাল সৰল ৰেখা বুলি কৈছে আৰু তাতে OR ৰশ্মি এটো OR ৰশ্মি তোমালোকে দেখা পাইছা PQ ৰেখাৰ ওপৰত লম্ব হলে তো 90 ডিগ্ৰী হ'বই তোমালোকৰ চিত্ৰ দিয়ে থৈছে OP আৰু OR ৰশ্মিৰ মাজত আৰু এডাল ৰশ্মি আছে হেডাল হ'ল OS ঠিক আছে প্ৰমাণ কৰিব লাগে যে ROS এই কোণটো কথা কৈছে এই কোণটো হেনো যোগটো কি হ'ব QOS কোণৰ পৰা যদি আমি POS টো মাইনাস কৰি আধা লওঁ তেতিয়া তোমালোকৰ ROS টো হ'ব বুলি কৈছে নহয় জানো প্ৰশ্নটো এটা ইম্পৰ্টেন্ট প্ৰশ্ন তোমালোকৰ পৰীক্ষাত আহে প্ৰায় মই এটা বিশেষ সূত্ৰ মানে গিভেনটো লিখি দিছো ঠিক আছে বিশেষ সূত্ৰটোক আমাৰ ইংৰাজীত গিভেন বুলি কয় ঠিক আছে এতিয়া তুমি চোৱাচোন দিয়া আছে POQ এডাল সৰল ৰেখা ন POQ এডাল ৰেখা বুলি আছে সৰল ৰেখা ঠিক আছে OR ৰশ্মিটো লম্ব হৈছে কাৰ ওপৰত
পি কিউ ওপৰত লম্ব হৈছে তো শৰ্টকে তুমি এনেকৈ দেখুৱাব পাৰিবা OP আৰু OR ৰশ্মি মাজত OS আন এডাল ৰশ্মি OS আন এডাল কি হ'ব ৰশ্মি ঠিক আছে OP আৰু OR মাজত আন এডাল ৰশ্মি তোমালোকৰ আহি গ'ল এটা প্ৰমাণ কৰিব লাগে তো সদায় পেৰাগ্ৰাফ ফলাই লিখিবা দেই প্ৰমাণ কৰিব জ্যামিতি লিখা এটা ঠাচ বা গট আছে মানে এনে লিখি গলে নহব পেৰাগ্ৰাফটো চেঞ্জ কৰি দিবা প্ৰমাণ কৰিব লাগে যে তোমালোকৰ বুকতে আছে কাৰণ বুকত থকা কথাখিনিকে লিখি আছো এতিয়ালৈকে ROS ইকুৱেল টু কিমান হ'ব হাফ অফ এংগল QOS আৰু POS এংগুলৰ ডিফাৰেন্সৰ হাফ হ'ব আধা ল'ব লাগিব ন এতিয়া তেনেহলে আমি প্ৰমাণটো আৰম্ভ কৰোচোন প্ৰমাণটো তোমালোকে চোৱা এই প্ৰথমতে যিখিনি লিখিলা এইখিনি কয় বিশেষ সূত্ৰ মানে গিভেন ঠিক আছে এতিয়া তোমালোকে মন কৰিবা দেই ROS এংগলটো আমি কেনেকৈ উলিয়াম সেই কথাটো ভালকে মন কৰিবা চোৱা QOS ত দুটা এংগল আছে এটা এইটো এই দুইটা এংগলৰ সামটোৱে হ'ল QOS হয় না যোগফলটোৱে এটা হ'ল QOR এটা হ'ল ROS তোমালোকে গম পাইছা এতিয়া মই কি কৰিম তোমালোকে মন কৰিবা যে QOS টো মই পুনৰ পাতিছো QOR বুলি ক'লে সাধাৰণতে 90 ডিগ্ৰীয়ে হ'ব কাৰণ Q পা O লে আহি আকৌ R লে গ'লে এটো 90 ডিগ্ৰী হয় আৰু ROS তোমাক যদি ROS এংগলটো লাগে তেতিয়া এই 90 টো এইফালে কি কৰি আনিব লাগিব মাইনাস কৰি আনিব লাগিব QOS minus 90 equal to কিমান হ'ব ROS বাক্যটো ওলটাই লিখি লোৱা তোমালোকৰ সুবিধা হ'ব ROS equal to কিমান হ'ব QOS minus 90 সমীকৰণ 1 দি দিবা বুজি পাইছা না সাইডটো জাস্ট চেঞ্জ কৰি লৈছো তোমালোকৰ তেতিয়া সুবিধা হ'ব গতিকে প্ৰথম আমি যিখিনি লিখিছিলো বিশেষ সূত্ৰ সেইখিনিতে মই মোহাৰি পেলাইছো কাৰণ সেইখিনি তোমালোকৰ দি থোৱা প্ৰশ্নটোকে অকমান জাস্ট চেঞ্জ কৰি পেলাই পাতিছো এজ ইট ইজ লিখি দিয়া নাই এটো তোমালোকৰ হ'ল হোৱাৰ পিছত তুমি আকৌ আহা আনে ধৰণে আমি কৰিম আকৌ ROP ন ROP তুমি চোৱা আকৌ আমি কি হ'ব এংগল ROP সমান কি হ'ব ROS প্লাস কি হ'ব POS হ'ব ন POS তোমালোকৰ প্ৰমাণটোত সেই কথাটো আমাৰ দিয়া আছে POS QOS ঠিক আছে এতিয়া তুমি ROP যে লিখিছা ROP এটো তোমালোকৰ কাৰণে কিমান হ'ব 90 ডিগ্ৰী হ'ব ROS টো যেহেতু আমি উলিয়াব লগা আৰু POS টো কিমান হ'ব POS টো যেহেতু তোমালোকৰ ইয়াত প্ৰশ্নটোত উত্তৰত আছে ন এতিয়া মই এই ROS টো ৰাখি দিলে 90 ডিগ্ৰী মাইনাস কি হ'ব POS ইকুৱেল টু ROS তাৰ মানে ইয়াতো মই ROS ৰ মান উলিয়াইছো ইয়াতো মই ROS ৰ মান এটো ওলটাই লিখিলে তোমালোকে বুজি পাবলৈ বেছি ভাল হ'ব 90 টো সাইডটো জাস্ট চেঞ্জ কৰিছো সাইড চেঞ্জ কৰিলে চিন হলাব নালাগে বাওঁফালটো সোঁফাল বাওঁফালটো সোঁফাল আকৌ সোঁফালটো বাওঁফাল এটো সমীকৰণ তোমালোকৰ কি হ'ল 2 হৈ গ'ল এটা 2 যেতিয়া সমীকৰণ তুমি পাই গলা তোমাৰ কামে চমুচাপি আহিলা আৰু ঠিক আছে এতিয়া মই এটো মোহাৰি দিও ইমানখিনিলৈকে আমাৰ আগবাঢ়ি আছিলে তাৰ পিছত তুমি এইখিনিও এতিয়া মোহাৰি দিব পাৰা এতিয়া কি হ'ব চাবাচোন দেই তোমালোকৰ কাম হৈ গৈছে আৰু এতিয়া 1 আৰু 2 এইফালে চোৱা ROS দুটা প্লাস কৰি দিয়া প্লাস কৰিলে কি হ'ব ROS 2ROS বুজি পালানে এটো লগত এটো প্লাস 90 ডিগ্ৰী মাইনাস POS প্লাস QOS মাইনাস 90 ডিগ্ৰী এটো 90 লগত এটো 90 কটা যাব এটা প্লাস এটা মাইনাস বুজি পাইছা চাগে সেই কথাটো 2ROS ইকুৱেল টু
এতিয়া তোমালোকে মই কৈছোৱে যে এইটো লগত এইটো প্লাস কৰিলো আৰু এইটো লগত এইটো প্লাস কৰিলো মাজত প্লাস চিন তোমালোকে দেখা পাইছা এতিয়া তোমালোকৰ উত্তৰ প্ৰায় ওলালে আৰু তোমালোকে দেখা পাবা মই এইটো আগত লিখিছো QOS টো আগত লিখিছো আৰু POS তাৰমানে সদায় ধনাত্মক বিলাক মানে প্লাস চিন থকা পদবোৰ আগত লিখে মাইনাসবোৰ পিছত লিখে ঠিক আছে এতিয়া তুমি ROS টো লিখি পেলাই এই 2 টো অতৰাই দিলে কি হ'ব হাফ হ'ব আৰু QOS minus POS এইটোৱে তোমালোকৰ সম্ভৱ প্ৰমাণ আছিল চাও QOS minus POS yes half তে প্ৰমাণ কৰা হল বুলি তোমালোকে লিখি দিয়া প্ৰশ্নৰ সমাধান হৈ গল এটা তোমালোকৰ অন্তিমটো প্ৰশ্ন কোৱেশ্চন 6 টো কৰি দিলে তোমালোকৰ ওৱান শট ভিডিও মানে সম্পূৰ্ণ ভিডিওৰ সমাধান তোমালোকে পাই যাবা অন্তিম প্ৰশ্নটো তোমালোকৰ আছিল চিত্ৰটো কিন্তু দিয়া নাই চিত্ৰটো আঁকিব লাগিব ইয়াতে কৈছে যে XYZ ৰ কোণটোৰ যোগ 64 ডিগ্ৰী অনুমানটা কৰি লবা যে ইমান ডিগ্ৰী কোণটোতে 64 হয় আৰু XY P বিন্দুলৈ তোমালোকে বহাই দিছা মানে বাহুটো কোনবা এটা বাহু বহাই দিছো সেইটো বাহুটোৰ নাম হল XY তাৰপিছত কৈছে Y যেতিয়া বাহু দিয়াটো বহাই দিলা কোণ এটাটো উৎপন্ন হ'ব সেইটো তোমালোকৰ কাৰণে বহি কোণ হ'ব বুজিছা এই YQ ৰশ্মিটোৰ আকৌ সেই যিটো বহি কোণ আছিল ZYP তাক সমদ্বিখণ্ডিত কৰিছে এটা কৈছে যে XYQ উলিওৱা আৰু প্ৰত্যাৱৰ্তী QYP উলিওৱা এতিয়া আমি প্ৰথমতে কোণ এটা বনাই লওঁ ন কোণটো বনাই লৈ পেলাই আমি এটা অনুমান লগাম ইমান 64 কোণ ডিগ্ৰী কোণটো প্ৰায় ইমান মানে তোমালোকৰ হয় বুলি এটা অনুমান তোমালোকৰ আছে হা হেতু কিমান ডিগ্ৰী বুলি কৈছে 64 XYZ এটো XY Z বুলি আমি ধৰি ললো আৰু এই কোণটো আমি কিমান বুলি ধৰিলো 64 তাৰপিছত কৈছে XY P বিন্দুলৈ বহাই দিয়া XY এডাল গতিকে বহাই দিবলৈ হলে তুমি ওলোটা সাইডে বহাব লাগিব ন এইটো এই পিনে তুমি ওলোটা সাইডেলে বহাই দিয়া কোলৈকে বহাইছা কিমান দীঘল কৰিম তাৰ কোনো কথা নাই তুমি এটা আৰু চাবা আৰু এটা হিচাপত দিবা গতিকে P বিন্দুলৈ তোমালোকৰ বহাই দিলে বহাই দিয়াৰ পিছত কৈছে যে YQ ৰশ্মি এটা আহিলা আকৌ সেই YQ ৰশ্মিতে ZYP এই কোণটোক আকৌ সমানে দুভাগ কৰি পেলালা সমদ্বিখণ্ডিত শব্দটো এনেই দিয়া নাই সমদ্বিখণ্ডিত শব্দটো হল সমানে দুভাগ কৰা এইটো লগত এইটো কোণ সমান আৰু এই ৰশ্মিটোৰ নাম হৈছে YQ ছাত্ৰ-ছাত্ৰীসকল এইটোই হল তোমালোকৰ চিত্ৰ আঁকিবলৈ দিলে এনেকে তোমালোকে প্ৰথম আঁকি ল'ব লাগিব আৰু বাকি সমাধানখিনি আৰু আমি এটা কৰি আছো এটা তোমালোকে চোৱা দিয়া আছে বুলি আমি প্ৰথম লিখিম দিয়া আছে কি দিয়া আছে যে কোণ এটাৰ জোখ আমাক দিয়া আছে XYZ ৰ ভ্যালু হল 64 ডিগ্ৰী ঠিক আছে এতিয়া এই গোটেই কোণটো কিমান হ'ব এইটো কোণ আৰু এই দুটা কোণ লগ লাগিলে নিশ্চয় 180 ডিগ্ৰী হ'ব হয় না গতিকে তুমি লিখিব লাগিব XYZ plus YQZ QYZ হ'ব QYZ হ'ব QYZ plus QYP গোটেই গিটা লগ লাগিলে তোমালোকৰ হ'বগৈ 180 ডিগ্ৰী কাৰণটো তোমালোকে কি গম পাইছা ৰৈখিক জুৰিয়া কোণ লিনিয়াৰ পেয়াৰ ন কাৰণটো ব্ৰেকেটত তোমালোকে লিখি দিবা দেই মই যদিও লিখা নাই যেটো মই কথাটো কৈ দিছো যে বাক্যটোৰ মই কোন জায়গাটো কমি আছে তোমালোকে লিখি দিবা ৰৈখিক জুৰিয়া কোণ ইংৰাজী লিখিলে কি হ'ব লিনিয়াৰ পেয়াৰ ঠিক আছে এতিয়া তোমালোকে কি হ'ব চোৱা এই কোণটোৰ জোখটো তোমালোকৰ 64 হ'ল বাকি QYP QYZ আৰু QYP কোণ দুটা আমি কেনেকে পাম এটো তোমালোকে মন কৰিবা QYP আৰু QYZ P সমান 180 minus 64 এটো বিয়োগ কৰিলে তোমালোকৰ কিমান হ'বগে বিয়োগটো কৰি চাই লোৱা 180 পা 64 গলে 10 ৰ 4 গল 6 হ'ব ন 7 ৰ 6 গল 1 100 ইয়াতে লিখি দিছো বাৰু 116 ডিগ্ৰী পালা তাৰ মানে এই দুটা কোণ লগ লাগিলে কিমান হ'ব 116 কিন্তু মাজেদি আকৌ এডাল মাৰি থোৱা আছে নহয় সমদ্বিখণ্ড মানে 116 টো তুমি কেইভাগ কৰিব লাগিব সমানে দুভাগ 2 ৰে ডিভাইড কৰিলে তোমালোকৰ জোখ ওলাইয়ে গল এটা তুমি লিখিব লাগিব যেহেতু YQ বুলি দিছে বুকত যেটো দিয়ে সদায় হেতুৱে লিখিবা YQ angle
এংগল ZYP ৰ সমদ্বিখণ্ডক গতিকে QYZ এটো তোমালোকে 1 নম্বৰ দি থোৱা QYZ plus PYQ QYP সমান এই কোণ দুটা তোমালোকৰ কাৰণে হ'ব সমান কাৰণ সমদ্বিখণ্ডকে দুটা কোণ সমানে হয় নহয় ভাগ কৰিছে এতিয়া এই কথাখিনিকে মই ওপৰত লিখিছো তোমালোকে ভালকে দেখা পাবা 1 নম্বৰৰ পৰা আমি পালো চোৱা আমি এতিয়া উত্তৰটো উলিয়াব লাগে QYP লাগে এইটো লাগে ন গতিকে QYZ ৰ ঠাইত কি লিখিম QYP লিখিম 1 ইমপ্লাই তোমালোকে গম পাইছা ইয়াত চোৱা QYP এই QYP ঠাইত কি আহিব বা QYZ ৰ ঠাইত কি আহিব QYZ এটো অতৰাই দিম এটো অতৰাইতে এটো লিখিম QYP তাৰ পিছত এটো QYP টো তোমালোকৰ আছে QYP আৰু সমান তোমালোকৰ কিমান হ'ব 100 তোমালোকৰ 16 হ'বগে ন বুজি পাইছা না নাই ভালকে চোৱা QYZ আছিলে QYZ ৰ বলে লিখি দিলো QYP এখনৰ QYP সমান 116 twice QYP সমান 116 আৰু QYP হ'ব তোমালোকৰ 116 2 ৰে হৰণ কৰিলে 2 5 10 2 58 ডিগ্ৰী পাই গলা ঠিক আছে তেৰ 58 ডিগ্ৰী তোমালোকৰ ওলাই গল তোমালোকৰ এটা কোণৰ যোগ ওলাই গল QYP কিন্তু QYP টো প্ৰত্যাৱৰ্তী কৰিবলৈ কৈছে এটা প্ৰত্যাৱৰ্তী মানে প্ৰবিদ্ধ কৰিবলৈ কৈছে প্ৰত্যাৱৰ্তী QYP তেতিয়া কি কৰিব লাগিব 50 ডিগ্ৰী এংগলটো 360 পৰা বিক কৰিব লাগিব 360 পৰা 58 কাৰণ প্ৰত্যাৱৰ্তী কোণবোৰ উত্তৰবোৰ কিমান হয় 180 কে বেছি 360 কে সৰু মানে এটো তোমাৰ কিমান হ'ব 302 ডিগ্ৰী এইটো এটা আনসাৰ আৰু এতিয়া আমাক লাগে কি XYQ ঠিক আছে তোমালোকে XYQ ওলাই গলে এটো 64 এটো কিমান তোমালোকে গম পাইছা এটো কিমান 58 গতিকে 64 লগত 58 প্লাস কৰিলে তোমালোকৰ সেই এংগলটোৰ যোগটো আহি যাব এটাকে এংগল XYQ ইকুৱেল টু কিমান হ'ব XYZ প্লাস QYZ আৰু XYQ হ'ল 64 ডিগ্ৰী আৰু ইটো হ'ল তোমালোকৰ 58 ডিগ্ৰী ন 8 আৰু 4 প্লাস কৰিলে কিমান হ'ব 12 হ'ব 12 কেৰি আউট 1 হা 6 5 11 কে 12 122 ডিগ্ৰী গতিকে এইটো এটা তোমালোকৰ উত্তৰ আহিব 122 ডিগ্ৰী আৰু 302 এটা তোমালোকৰ উত্তৰ আহিব ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ 6টা প্ৰশ্ন 6.1 অনুশীলনীত আছিল আৰু 6টা প্ৰশ্নৰ সমাধান কৰি দিছো আৰু তোমালোকৰ শেষৰ প্ৰশ্নটোলৈকে যথেষ্ট তোমালোকৰ ইম্পৰ্টেন্ট আৰু এই চেপ্টাৰটো পৰা কমেও এটা হলো প্ৰশ্ন তোমালোকৰ পৰীক্ষাত থাকিবই গতিকে প্ৰায়খিনি প্ৰশ্নই সহজ গতিকে নম্বৰ কিটা নেহেৰুৱাবা ভিডিও চাবা প্ৰেক্টিস কৰিবা গতিকে আজিলৈ ভিডিওটো মই ইমানতে সামৰি দিছো